ইয়াৰ পৰা শুনা পাইছোঁ বিভিন্নজনে মোক ফোনো কৰিছে সেইকাৰণে এটা নিউজৰ ওপৰত কথাখিনি ক'বলগীয়া হৈছে আৰু সেইকাৰণে আপোনালোকৰ আগত এই কথাখিনি মই ক'বলৈ ওলাইছোঁ এটা এনেকুৱা এটা নিউজ মানে ভাইৰেল হৈছে য'ত আমাৰ সন্মানীয় বিধায়ক মহোদয় আৰু মোৰ মানে মই দিনেশ কলিতা মোৰ মাতটোৰ লগত মিল কৰি এটা নিউজ অডিঅ' টেপ এটা ভাইৰেল কৰিছে মোক বিভিন্নজনে ফোন কৰিছে যদিও নিউজটোত মোৰ নাম অহা নাই কিন্তু নিউজটোত মাজে মাজে ভালকৈ শুনিলে মোৰ মাত যেন পায় সেইকাৰণে মই স্পষ্টীকৰণ দিবলগীয়া হৈছে এক নম্বৰ কথা সেইটো মাত মোৰ নহয় আপোনালোকে যদি ভালকৈ মন কৰে মাতটো মোৰ নহয় দুই নম্বৰ কথা ভৱেশ কলিতাৰ লগত আমাৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা বতৰা হোৱা নাই আৰু মন কৰিবলগীয়া কথা হ'ল যে কথাটো আজি 1 বছৰ আগৰ লোকসভা ইলেকশ্যনৰ আগৰ বুলি নিউজটোত আহিছে তেনেকুৱা ধৰণৰ আমাৰ কোনো ধৰণৰ কথা বতৰা হোৱা নাই সেইকাৰণে বিষয়টো দৃষ্টিগোচৰ হৈছে এই বিষয়ে মই সমালোচনা কৰিব লগা হৈছে আজি নিউজৰ জৰিয়তে এক নম্বৰ দুই নম্বৰ কথা বিধায়ক মহোদয়ৰ যিটো জনপ্ৰিয়তা ৰঙিয়া সমষ্টিত আছে তেখেতসকলৰ এই মুহূৰ্তত যদিও সন্মুখত আমাৰ বিধানসভা ইলেকশ্যন তেখেতক বদনাম কৰাৰ কাৰণে অপচেষ্টা কৰাৰ কাৰণে এটা চামে লাগি আছে আমি গম পাওঁ আৰু সেইটোৰ মই ভাবোঁ যে সেই তেখেতক এটা বদনাম কৰাৰ কাৰণে আমাক লগত লৈ আমি যিটোকে বিধায়ক মহোদয়ৰ লগত থাকোঁ আমাক লগত লৈ এটা অপপ্ৰচাৰ চলোৱাৰ ব্যৱস্থা কৰিছে এইটো আমি সঁচাকৈ দুখিত আৰু এইটোৰ কাৰণে মই গৰিহণা দিবলৈ ওলাইছোঁ আৰু আমাৰ বিধায়ক মহোদয় আপোনালোকে সাংবাদিক বন্ধুসকলৰ ৰঙিয়াৰ সাংবাদিক বন্ধুসকলে জানে তেখেতৰ ব্যৱহাৰ কেনেকুৱা তেওঁৰ কথা বাৰ্তা কেনেকুৱা আৰু মই নাভাবোঁ আৰু তেখেতসকল আৰু এটা বস্তু মই এইখিনিতে ক'ম যে দিলীপ শইকীয়াক লোকসভাত তেওঁ হৰুৱাৰ কাৰণে লগা বুলি নিউজটোত কথাখিনি শব্দকেইটা আহিছে কিন্তু আপোনালোকে জানি আচৰিত হ'ব ৰঙিয়াৰ লগতে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়কৰ বাসগৃহত এই সম্পৰ্কে যিখন আলোচনা হৈছিলে তাত বিধায়ক মহোদয়ৰ হৈ আমি উপস্থিত থাকি বিধায়ক মহোদয় কৈছিলোঁ যে আমি ৰঙিয়াৰ পৰা 1 লাখ ভোট দিম আৰু আপোনালোকে জানি আচৰিত হ'ব যে আমি 1 লাখ ভোটে আমি দিলীপ শইকীয়াক আমি ৰঙিয়া সমষ্টিৰ পৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ গতিকে আমি ভাল লগা নাই আজি মই বিশেষভাৱে মই বিৰাট অশান্তিত আছোঁ দুখ লাগিছে যে মোৰ মাতৰ নিচিনা মিলাই কিনে এটা অডিটিং কৰি এই সময়ত যদি এই ইলেকশ্যনৰ মুহূৰ্তত যদি বিধায়কজনক যদি জনমানসত যদি তেওঁক সেৱা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হয় এইটোৰ কাৰণে গৰিহণাযোগ্য এইটো মই গৰিহণা দিছোঁ মই সংবাদ মাধ্যমকে আহ্বান জনাম যে আপোনালোকে সকলোৱে জানে বিধায়ক মহোদয়ৰ কথা আৰু তেখেতৰ লগত তেখেতৰ আচাৰ ব্যৱহাৰ তেখেতৰ কথা বতৰা আপোনালোকে জানে গতিকে ৰঙিয়া সমষ্টিৰ কোনেও বিশ্বাস নকৰে ৰঙিয়া সমষ্টিৰ আমাৰ দলীয় কাৰ্যকৰ্তা বাধ্য সাধাৰণ ৰাইজেও বিশ্বাস নকৰে যে ভৱেশ কলিতাই তেনেকুৱা ধৰণৰ কথা ক'ব পাৰে গতিকে এইখিনি কথা মই মোৰ ফালৰ পৰা একদম নিশ্চিত কৰিছোঁ আৰু এই গৰিহণা দিছোঁ সংবাদ মাধ্যমকো কৰিছোঁ যে তেনেকুৱা ধৰণৰ নিউজ যাতে তেওঁলোকে চাৰি জাৰি প্ৰচাৰ কৰে যাতে যা তা নিউজ যাতে নিদিয়ে এইখিনিয়ে মোৰ ক'বলগীয়া আৰু কিবা ক'ব লাগিব মানে কথা হ'ল মই আপোনালোকক মাতিছোঁ এটা বিশেষ নিউজ স্পষ্টীকৰণ দিয়াৰ বাবে স্পষ্টীকৰণ এইকাৰণে দিব লগা হ'ল আজি ৰঙিয়াত এটা নিউজ ওলাইছে সন্ধিয়াৰ পৰা সেইটো মোকো বিভিন্নজনে ফোন কৰিছে ফোন কৰি মই অডিঅ'টো শুনা নাছিলোঁ বিভিন্নজনে মোক ফোন কৰি কোৱাৰ পিছত মই নিউজটো শুনিলোঁ শুনাৰ পিছত এটা হেৰি হৈছে যে তাত মোৰ মাতটোৰ লগত মিল থকা এটা অডিঅ' টেপ ভাইৰেল হৈছে আমাৰ বিধায়ক মহোদয়ৰ লগত তেনেকুৱা ধৰণৰ কোনো আচলতে আমি আলোচনা কৰা নাছিলোঁ আৰু এই মাতটো মোৰ নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221